যোৰহাটৰ নাজিৰ আলীৰ ঘৰত অগ্নিকাণ্ড। দুৰ্গীয়া বয়োজ্যেষ্ঠ স্বামী স্ত্ৰী ঘৰত থাকোঁতেই ৰান্ধনী ঘৰত লাগিল জুই। ৰান্ধনী ঘৰৰ ফ্ৰিজকে ধৰি সকলো সামগ্ৰী জুইত নিশেষ। গোসাঁই চাকিটো জ্বলি আছিলে, পাকঘৰতে মানে গোসাঁই ঠাইখন আছে। সেই চাকিটো চৰায়ে লৈ গৈছিলে। চাকি শলিতাডাল বোধ কৰোঁ তলত পৰি পেলাই গোসাঁই গামোচাখন যিখন থাকে সেইখনত জুই লাগি তাৰ পৰা ফ্ৰিজটো জ্বলিলে। এনেকে গোটেই দৰকে জ্বলিলে আৰু কিচেনৰ চব বস্তুৱে জ্বলিলে ন। মই যোৱাই নাই এতিয়া। এই গেছৰ ষ্টভ চব জ্বলিলে নাই জ্বলা ন। চিমনি টিমনি জ্বলিলে চাগে। কেইজন মানুহ থাকে আপোনালোকৰ? আমি এখেতে ময়ে থাকো আৰু ল'ৰাটো থাকে। ল'ৰাটো এই গুৱাহাটীলৈ গৈছে, আহি আছে, কাজিৰঙা পাইছেহি। আপোনাৰ নামটো? মোৰ নাম দময়ন্তী বৰুৱা। তেখেতৰ ব্ৰজগোপাল বৰুৱা। আপোনাৰ কিমানমান বয়স হৈছে? মোৰ 73। চুবুৰীয়া আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণ কৰে জুই। দুই বয়োজ্যেষ্ঠ স্বামী স্ত্ৰী আছিল ঘৰত আৰু পুত্ৰ গৈছিল গুৱাহাটীলৈ। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ অসম। কি হৈছিলে ঘটনাটো? মানে কি, মই দুপৰীয়া ভাত খাই পেলাই অকণমান জিৰণি লৈ থাকোঁতে দাঁতি ঘৰৰ মানুহৰ পৰা ওপৰৰ পৰা খুব ধোঁৱা ওলোৱা দেখিলোঁ ক'লা। তাৰ লগে লগে লৰমাৰিয়ে দেখিছোঁ পাকঘৰটো গোটেই জুয়ে বুই ধৰিলে। তাৰপিছত ওচৰ চুবুৰীয়া দুই একৰ সহায়ত অলপ পানী মাৰি পেলাই জুইটো নিয়ন্ত্ৰণ কৰিলেও পিছত ফায়াৰ ব্ৰিগেড আহিলে, তেখেতসকলে হেৰি কৰি জ্বলে। কি কয় মানুহ কিমানজন থাকে এতিয়া? বৰ্তমান এতিয়া 3জন, এতিয়া বৰ্তমান 2জন আছিলে। দেউতাক মাক আছিলে, ল'ৰাটো গুৱাহাটীৰ ফালে ওলাই গৈছিল। বয়সস্থ মানুহ মানে? বয়সস্থ মানুহ। বেছি ডাঙৰ হোৱালটো ইটো চাইডৰ ঘৰটোলৈও গ'লহেঁতেন, কিন্তু খিৰিকীৰ মানে চৌকাত বিলাক এইবিলাক আইৰণ মানে ষ্টীলৰ আছিলে, সেইকাৰণে তাত ধৰিব নোৱাৰিলে বৰকে। গ্লাছ বিলাক ভাগিছে বাৰু। শ্বৰ্ট চাৰ্কিটৰ পৰা হোৱা সেইটোৱে সন্দেহ কৰা হৈছে। ফ্ৰিজ অলৰেডি সকলো জ্বলি গ'লতো। মানে ACBৰ মানুহে কৈছে যে এইটো শ্বৰ্ট চাৰ্কিটে হ'ব লাগে, কিন্তু সবিশেষ জানিব পৰা হোৱা নাই মানে প্ৰকৃত কথাটো। আপোনাৰ নামটো? মোৰ নামটো ৰাজীৱ গোস্বামী।